দলঙৰ অভাৱত 15খন গাঁৱৰ ৰাইজে যাতায়াতৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ। কোকৰাঝাৰ আৰু ধুবুৰী জিলা সংযোগী তুমবাগান তামাৰহাট পথৰ বাউনাই নৈৰ ওপৰত নাই এখন দলং। বাৰিষা হলে টুলুঙা নাও আৰু খৰালি হলে বাঁহৰ সাকুৱে শেষ ভৰসা অঞ্চলবাসীৰ। মৰণত শৰণ দি নিতৌ পাৰাপাৰ কৰিবলগীয়া হয় শ শ ছাত্ৰ ছাত্ৰী আৰু ৰোগীয়ে। পথটোৰে নচলে তিনিচকীয়া তথা চাৰিচকীয়া বাহন, তথাপিও গুৰুত্ব নাই প্ৰশাসনৰ। কিন্তু এবছৰ পূৰ্বে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে এমাহৰ ভিতৰত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্যন্ত নহল কামৰ আৰম্ভণি। হয়, একচুয়ালি আজি আমাৰ এখন তামাৰহাট আৰু তুমবাগান এটা সংযোগী এটা পথ আছে, যিটো নাকি খুব এটা আমাৰ জৰুৰী ৰাস্তা হয়। এইটোৰে আমাৰ বিটিএডিৰ সংলগ্ন, যেহেতু এইখন ধুবুৰী ডিষ্ট্ৰিক্টৰ লগত তামাৰহাটখন বহুত দিন ধৰি আমাৰ ইয়াত যাতায়াতৰ বহুত অসুবিধাৰ সন্মুখীন হৈ আছে। বহুত আমাৰ ৰাইজে যেনেকৈ স্কুল অহা যোৱা, মানে কলেজ অহা যোৱা, বহুত ল'ৰা ছোৱালীৰ বাৰিষা কালত আৰু বেছি মানে অসুবিধা হয়। তাতে ব্ৰিজ নথকাৰ কাৰণে আমাৰ যেনিবা টুলুঙীয়া নাৱেৰে আমি অহা যোৱা কৰিব লগা হয়। বহুত ক্ষেত্ৰত এনে দুৰ্ঘটনা হৈ যায়। তো সেইটো কাৰণে চৰকাৰৰ ওচৰত আমাৰ বিজেপি চৰকাৰ যেহেতু চলি আছে, চাৰিওপিনে বহুত ধৰণৰ উন্নতিৰ আমি ঢাকঢোল পিঠাই শুনি আছো, কিন্তু তথাপিও আমাৰ এইখন যিমান এটা মানে খুব দৰকাৰী মানে এখন দলঙৰ প্ৰয়োজন হৈ আছে। চৰকাৰৰ ওচৰত এইটো আমাৰ আজিৰ এই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ মানে এটা অনুৰোধ থাকিল, যেনে চৰকাৰে ইয়াতে এটা সুদৃষ্টি ৰাখে, লগতে এইখন দলঙৰ যেন এটা হয় সেইকাৰণে আমি আমাৰ এই অঞ্চলৰ ৰাইজে আমি এইখন এটা আপোনাক মানে অনুৰোধ জনাইছো, যেন অতি সোনকালে কিবা এটা দৃষ্টিগোচৰ কৰিব পাৰে চৰকাৰে।